গীতমালা 21 3 নম্বৰ পদ। কিয়নো তুমি নানা মংগলৰ আশীৰ্বাদেৰে তেওঁৰ সন্মুখত উপস্থিত হ'লা। তেওঁ গ্ৰহণ কৰে, তেওঁ আশা পূৰণ কৰে আৰু আশীৰ্বাদ দিয়ে। আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলে, প্ৰভুৰ ওপৰত ভৰসা কৰিলে আশীৰ্বাদ দিব। আপোনালোকৰ কাক কাক আশীৰ্বাদ লাগে হাত দেখাওকচোন। আমাক সকলোকে আশীৰ্বাদ লাগে। অনুগ্ৰহ কৰি মন কৰিব। যীশুখ্ৰীষ্টে পৰিচৰ্যা কৰি থকাৰ সময়ত যেতিয়া সহস্ৰ লোকে তেওঁৰ বাক্য শুনিবলৈ আহিছিল, তেওঁলোক উভতি যোৱা বাটত ক্লান্ত হৈ যাতে বাগৰি নপৰে, সেইবাবে যীশুৱে শিষ্যসকলক ক'লে, আমিয়েই তেওঁলোকক খাবলৈ আহাৰ দিম। তেতিয়া তেওঁলোকে হিচাপ কৰি ভাবিলে, ইমানবোৰ মানুহক খুৱাবলৈ হ'লে বহুত টকাৰ দৰকাৰ হ'ব। তেওঁলোকে হিচাপ কৰিলে। তেতিয়া যীশুখ্ৰীষ্টে ক'লে, তোমালোকৰ হাতত কি আছে চোৱা। তেওঁলোকে বিচাৰোঁতে এটা সৰু ল'ৰাৰ হাতত 5টা পিঠা আৰু 2টা মাছ পালে। ইমান হাজাৰ হাজাৰ মানুহক খুৱাবলৈ আৰু ইমান প্ৰয়োজন পূৰণ কৰিবলৈ 5টা পিঠা আৰু 2টা মাছ যথেষ্ট হ'ব জানো? নহ'ব। অনুগ্ৰহ কৰি মন কৰিব। জাকুবলৈ মন কৰিলে এই জাকুবেই কৈছিল, প্ৰভু হাতৰ লাখুটিৰে মই জৰ্দন পাৰ হৈ আহিলোঁ। এতিয়া আপুনি মোক ইমান আশীৰ্বাদ দিছে, ইমান উপকাৰ কৰিছে, আমি দুদল হ'লোঁ। তেওঁ এইদৰে কৈছিল। সেই সময়ত জাকুবৰ পশু আছিল, ধন সম্পত্তি আছিল, পৰিয়াল আছিল। তেওঁ বহু ধন আয় কৰিছিল। কিন্তু তেওঁ যাত্ৰা কৰি গৈ থাকোঁতে জাকুব অকলশৰে থাকিব লগা হৈছিল। এইদৰে তেওঁ অকলশৰে থাকোঁতে ঈশ্বৰ জাকুবৰ ওচৰলৈ আহিল। জাকুবে ঈশ্বৰক জোৰকৈ ধৰিলে। জোৰকৈ সাৱটি ধৰি এইদৰে প্ৰাৰ্থনা কৰিলে, মোক যেতিয়ালৈকে আশীৰ্বাদ নিদিব আপোনাক যাবলৈ নিদিম। এয়া কি? তেওঁৰতো বহুত ধন সম্পত্তি আছিল, তেওঁৰ নিজৰ সতি সন্ততি আছিল, তেওঁৰ নিজৰ পৰিয়াল আছিল, তেওঁৰ সকলোৱেইতো আছিল। তেন্তে কিয় আশীৰ্বাদ বিচাৰিছে? অনুগ্ৰহ কৰি মন কৰিব। বহুতৰে মনোভাৱ এনেকুৱা, বাইক এখন কিনিব পাৰিলে, ঘৰ এটা কিনিব পাৰিলে, বেংকত টকা জমা থাকিলে, পিন্ধিবলৈ বহুতো কাপোৰ কানি থাকিলে, সোণ কিনিবলৈ আৱশ্যকীয় ধন থাকিলে, তাকে আশীৰ্বাদ বুলি ভাবে। নহয়, ঈশ্বৰে দিয়া আশীৰ্বাদেৰে এইবোৰ পোৱা যাব পাৰে। কিন্তু আচল আৰু প্ৰকৃত আশীৰ্বাদ টকা পইচাত নাথাকে। আচল আৰু প্ৰকৃত আশীৰ্বাদ ঘৰত নাথাকে। আচল আৰু প্ৰকৃত আশীৰ্বাদ আপুনি পিন্ধা কাপোৰত নাথাকে, সোণ ৰূপতো নাথাকে। আচল আৰু প্ৰকৃত আশীৰ্বাদ ঈশ্বৰৰ শান্তিদায়ক দৃষ্টি আৰু তেওঁৰ হাতত থাকে। জাকুবে জানিছিল। সেইকাৰণে কৈছিল, পিতা মোক আশীৰ্বাদ দিয়ক, মোক আশীৰ্বাদ দিয়ক। খেতিত আশীৰ্বাদ কৰিলে খেতি আশীৰ্বাদিত হ'ব। চাকৰিত আশীৰ্বাদ কৰিলে চাকৰিটো আশীৰ্বাদিত হ'ব। বহুতে এইদৰে আশীৰ্বাদ খোজে, প্ৰভু মোৰ খেতিত আশীৰ্বাদ কৰক, মোৰ ঘৰক আশীৰ্বাদ কৰক, মোৰ চাকৰিত আশীৰ্বাদ কৰক, মোৰ বেপাৰত আশীৰ্বাদ কৰক। এইদৰে প্ৰাৰ্থনা কৰি থাকে। কিন্তু সেইদিনা জাকুবে কি বিচাৰিছিল জানেনে? মোক আশীৰ্বাদ কৰক। ইয়াকে খুজিলে। সেইদিনা যীশুখ্ৰীষ্টক 5টা পিঠা আৰু 2টা মাছ দিলে। সেই 5টা পিঠা 2টা মাছ তেওঁ নিজ হাতত ল'লে, ওপৰলৈ তুলি আৰু ধন্যবাদ অৰ্পণ কৰিলে। তেওঁ হাতৰ পিঠাকেইটা কি কৰিলে? আশীৰ্বাদ কৰিলে। তেওঁৰ শক্তিপূৰ্ণ হাতত থকা আশীৰ্বাদ 5টা পিঠাই যেতিয়া পালে, কি হ'ল জানেনে? আশীৰ্বাদদায়ক ৰূপলৈ সলনি হ'ল। প্ৰথমে পিঠাক আশীৰ্বাদ কৰিলে। তাৰ পিছত সেই পিঠাকেইটা বহুতো লোকৰ বাবে আশীৰ্বাদদায়ক হৈ গ'ল। প্ৰভুৰ দাস দাউদে কৈছিল, কি কৈছিল? 6 নম্বৰ পদ, কিয়নো তুমি তেওঁক চিৰকাললৈকে আশীৰ্বাদযুক্ত কৰিছা। আশীৰ্বাদ দিলে, আশীৰ্বাদৰ কাৰক। ঈশ্বৰে আপোনাক কেৱল আশীৰ্বাদেই দিব এনে নহয়, আশীৰ্বাদদায়কো কৰি তুলিব। প্ৰিয় ভাইসকল, শুনিছেনে? আপুনি আশীৰ্বাদদায়ক হ'বলৈ হ'লে প্ৰভুৰ দাস দাউদে কৈছে, মোৰ পাত্ৰ পৰিপূৰ্ণ হৈ উপচি পৰাকৈ বৈ আছে। আপুনি কেতিয়া আনক ধাৰ দিব পাৰিব? যেতিয়া আপুনি
আপোনাৰ প্ৰয়োজন মতে উপাৰ্জন কৰি তাৰ উপৰি আৰু অলপ লাভ কৰিলে আপুনি আনকো দিব পাৰিব। আপোনাক যিমান প্ৰয়োজন তাতকৈ অধিক চাউল থাকিলে আপুনি আনকো অলপ দিব পাৰিব। আপোনাৰ যিমানখিনি প্ৰয়োজন তাতকৈ অধিক তেল থাকিলে আনক দিব পাৰিব। কিন্তু আপুনি নিজৰেই যদি কম আছে বুলি ভাবে, অলপহে চাউল আছে, অলপহে তেল আছে বুলি ভাবে, গেহুৰ আটা অলপহে থাকিলে আনক দিব পাৰিব জানো? দিব নোৱাৰিব। দাউদে কৈছে, সৰ্বপ্ৰথমে ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনিব। আপোনাৰ আয় অলপহে হ'ব পাৰে। আপোনাৰ থকা ঘৰটো জুপুৰি হ'ব পাৰে। হয়তো আপোনাৰ যথেষ্ট টকা পইচা নাই। কিন্তু শুনক, আপোনাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থকা হেতুকে ঈশ্বৰে এদিন আপোনাক আশীৰ্বাদদায়ক ৰূপলৈ সলনি কৰিব। আপুনি বুজি পাইছেনে? ইউ উইল বিকাম এ ব্লেছিং। ইউ উইল বিকাম এ চেনেল অফ ব্লেছিং। আপুনি আশীৰ্বাদদায়ক হৈ উঠিব। আনৰ বাবে আশীৰ্বাদদায়ক হৈ উঠিব। আগতে বাইকৰ অবিহনে মোৰ কষ্ট হৈছিল। কিন্তু আমাৰ চাৰ্চৰ পৰা মেইন ৰোডলৈকে যাবৰ বাবে, বিশেষকৈ মই যিসকলক প্ৰেম কৰোঁ, পিতৃ মাতৃ আৰু জ্যেষ্ঠসকল, ইয়াৰ পৰা তালৈকে খোজকাঢ়ি যাবলৈ কষ্ট হয় কাৰণে মই নিজেই সুবিধাজনক গাড়ীৰ ডিজাইন কৰি তেনেদৰে নিৰ্মাণ কৰিছোঁ। আপোনালোকক স্ক্ৰীণত দেখুওৱা হৈছে, চাওক। এই বাহনখন ময়েই ডিজাইন কৰিছিলোঁ। কি কাৰণে? আপোনালোকে যি দেখিছে সেয়া হৈছে ঈশ্বৰৰ অনুগ্ৰহ। প্ৰথমে সেইবোৰ মোৰ মনত উৎপন্ন হয় আৰু তাৰ পাছত আপোনালোকে দেখে। এসময়ত মোৰ তেনেকুৱা একো বাহন নাছিল, কিন্তু আজি বহুতো লোকে সেই বাহনত উঠি বাছ ষ্টেণ্ডলৈ যায় আৰু তাৰ পৰা চাৰ্চলৈ আহে। এই বাহনবোৰ ক'ৰ পৰা আহিল? আশীৰ্বাদেৰে। ইমান সুন্দৰ চাৰ্চ ক'ৰ পৰা আহিল? আশীৰ্বাদেৰে। ইমানবোৰ মণ্ডলীৰ স্থাপন কেনেকৈ হ'ল? আশীৰ্বাদ। ঈশ্বৰে এজন ব্যক্তিক আশীৰ্বাদ কৰিলে, সেই ব্যক্তিজনৰ জীৱন বহুতৰে বাবে আশীৰ্বাদ স্বৰূপ হৈ উঠে। মোৰ আশা কি জানেনে? আজি প্ৰাৰ্থনাত ভাগ লোৱা, বাক্য শুনা ভাই আৰু ভনী, আপুনি আশীৰ্বাদ পাব লাগিব আৰু আপুনি আশীৰ্বাদদায়ক হ'ব লাগিব। এসময়ত খাবলৈ নাথাকোঁতে কষ্ট হৈছিল। সোমবাৰে একো খোৱা নাই, মঙলবাৰেও খোৱা নাই, বুধবাৰে এসাঁজ খালোঁ, বৃহস্পতিবাৰে নাখালোঁ, শুক্ৰবাৰে এসাঁজ খালোঁ। এইদৰে ভোকতে কষ্ট পাই থকা লোক হওঁ। ভোক কি বস্তু ভালদৰে জানো। সেইকাৰণে নিৰ্ণয় কৰিছিলোঁ, আমাৰ কালবাৰী টেম্পললৈ কোনোবা ভোকত আহিলে তেওঁলোকে পেট ভৰাই আহাৰ কৰি যাব লাগিব। আপুনি জানেনে নাই মই নাজানো। আমাৰ কালবাৰী টেম্পললৈ প্ৰতিদিনে যোনেই নাহক, দুপৰীয়া খোৱাৰ সময়ত আহিলে আমি বিনামূলীয়াকৈ আহাৰ খুৱাওঁ। এই কথা আপুনি জানেনে? সেয়া যি দিনেই নহওক, চাৰ্চলৈ আহি দুপৰীয়া 1 বজাত বা যিকোনো সময়ত প্ৰাৰ্থনা কৰিবলৈ আহিলে তেওঁলোকক কোৱা হয়। কি কোৱা হয় জানেনে? আপুনি গৈ আহাৰ গ্ৰহণ কৰক, আপোনাৰ বাবে আহাৰ যুগুত আছে। কি কাৰণে? ক'ৰ পৰা আহিছে? কি অৱস্থাৰে আহিছে? কিমান খৰচ কৰি আহিছে? কিমান ভোক পিয়াহেৰে আহিছে? হয়তো ব্যাকুল হৈ আহিছে। তেওঁলোকক পেট ভৰাই আহাৰ খুওৱাটো এটা আশীৰ্বাদ। কিন্তু কৰোনাৰ এই কষ্টৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, সেইকাৰণে বন্ধ কৰা হৈছে। কিন্তু আমাৰ চাৰ্চলৈ যোনেই আহক তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰা হয়। অনুগ্ৰহ কৰি মন কৰিব, গাঁৱে গাঁৱে শুভবাৰ্তা ঘোষণা কৰাৰ পাছত ৰাতি উভতি আহোঁতে ভোক লাগে আৰু বাটত কিছুমান হোটেল দেখিবলৈ পোৱা যায়। কিন্তু সেই হোটেলত আহাৰ কৰিবলৈ হাতত টকা নাথাকিছিল। তেতিয়া পেটটোক অকণমান সান্তনা দিবলৈ কি কৰিছিলোঁ জানেনে? আধা কাপ চাহ। কি? আধা কাপ চাহ। 6 জনে মিলি 2 কাপ চাহ অৰ্ডাৰ কৰি, 2 কাপ চাহ অৰ্ডাৰ কৰি তাক 6 জনৰ মাজত ভাগ কৰিছিলোঁ। তাকেই আধা ঘণ্টা খাইছিলোঁ। সেই অকণমান চাহ খোৱাৰ পাছতেই আমাৰ প্ৰাণ যেন ঘূৰি আহিছিল। আপুনি কালবাৰী টেম্পললৈ 5:30 বজাত আহিলে ইয়াত আপোনাক চাহ একাপ দিয়ে। ৰাতিপুৱা 5:30 বজাত আহিলে আপোনাক চাহ দিয়ে। ফ্ৰাইডে ফাষ্টিং প্ৰেয়াৰত আহিলে সন্ধিয়া চাহ দিয়ে। কিয় চাহ দিয়ে আপোনাক? কাৰণটো কওঁনে? যেতিয়া মই ভোকত আছিলোঁ, অকণমান চাহেই 1-2 ঘণ্টালৈকে মোৰ পেটৰ ভোকক শান্ত কৰিছিল। ভোক লাগিলে কেনেকুৱা লাগে মই ভালকৈ জানো। আকৌ আপোনালোকে ৰাতিপুৱা 3-4 বজাতেই দৌৰাদৌৰিকৈ সাজু হৈ চাৰ্চলৈ আহে।
আৰু এইদৰে চাৰ্চলৈ আহি আৰাধনাত ভাগ লৈ 6-8 ঘণ্টামান সময় আপুনি একো নোখোৱাকৈ আৰাধনাত ভাগ লৈ থাকে, তেতিয়া সেই চাহকাপ খোৱাৰ পিছত আপুনি যে গাত কিমান বল পায় সেই কথা মই জানো কাৰণে কালবাৰী টেম্পললৈ আপুনি আহিলে চাহ দিয়া হয়। দুপৰীয়া আপুনি তৃতীয়টো আৰাধনাত ভাগ ল'বলৈ 9-10 বজাতেই তৈয়াৰ হৈ দূৰৰ পৰা আহে। 12টামান বজাত আহি পাই 2.5 ঘণ্টালৈকে সহভাগিতাত ভাগ লয় আৰু উভতি ঘৰলৈ যাওঁতে যাওঁতে 5টা বাজি যায়। ৰাতিপুৱাৰ আহাৰ কেতিয়া খাইছিল নে নাই নাজানো, কিন্তু খৰখেদাকৈ চাৰ্চলৈ আহে। সেয়েহে তেওঁলোক অনাহাৰে ঘূৰি যাব নালাগে বুলি তেওঁলোকক আহাৰৰ যোগান ধৰা হয়। এনেকুৱা চাৰ্চ ক'ৰবাত আছেনে নাই নাজানো। বিশেষকৈ মাহৰ প্ৰথম ৰবিবাৰে আমাৰ কালবাৰী টেম্পলত আমিষ আহাৰ খুওৱা হয়। কিয় দিয়া হয়? পইচা বহুত হৈছে? নহয়, ইয়াত প্ৰেম থকাৰ কাৰণে। মই নিজে যি কষ্ট ভোগ কৰিলোঁ, দুখ সহিলোঁ, অনাহাৰে কষ্টত থাকিলোঁ, সেই কথা জানো কাৰণে আমাৰ চাৰ্চলৈ অহা কোনো লোক তেনেকুৱা পৰিস্থিতিত পৰিব নালাগে। এই জীৱনটোক ঈশ্বৰে ভাঙি পেলালে। সেইদিনা কি হৈছিল জানেনে? ঈশ্বৰে জাকোবক ভাঙি পেলাইছিল। এইদৰে ভাঙি পেলোৱাৰ পাছতহে ঈশ্বৰে জাকোবক ইছৰাইল স্বৰূপে আশীৰ্বাদ কৰিছিল। সেইদিনা 5টা পিঠা আৰু 2টা মাছ প্ৰভুৰ হাতত দিওঁতে প্ৰভুৱে হাতত লৈ তাক ভাঙিলে। তেওঁ তাক ভাঙি দিয়াৰ পাছতহে সেয়া হাজাৰ হাজাৰ লোকৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ উঠিল। অনুগ্ৰহ কৰি মন কৰিব, অনাহাৰে থাকি মই পৰিচৰ্যা কৰিছিলোঁ। সপ্তাহত 2-3 দিনহে আহাৰ কৰিছিলোঁ বুলি কওঁতে মই অশিক্ষিত বুলি নাভাবিব। মই শিক্ষিত লোক। মই বিদেশতো চাকৰি পাইছিলোঁ। ইমানেই নহয়, মই চাকৰিও কৰিছিলোঁ। মোৰ এটা ভাল চাকৰি আছিল। মাহৰ শেষত চাকৰিৰ দৰমহা পালে সেইখিনি দান বাকচত দি দিছিলোঁ। মোৰ সৈতে পৰিচৰ্যা কৰি থকা লোকসকলেও নিজৰ সম্পূৰ্ণ উপাৰ্জন ঈশ্বৰক দিছিল। তেনেকৈয়ে মই আৰু মোৰ সৈতে পৰিচৰ্যাত সহভাগী লোকসকলেও নিজৰ উপাৰ্জনৰ গোটেই চেলাৰী দৰমহা আনি দান বাকচত ঢালি দিছিল। সেই দান বাকচত সংগৃহীত গোটেই ধনখিনি একেলগ কৰি পত্ৰিকা ছপা কৰিবলৈ, সভা আয়োজন কৰিবলৈ, শুভবাৰ্তা ঘোষণা কৰিবলৈ খৰচ কৰা হৈছিল। তাৰ পৰা যদি কিবা বাচে তাৰে কণকী আনিছিলোঁ আৰু সেই কণকীৰেই দিনটো পাৰ কৰিছিলোঁ। প্ৰিয় ভাই ভনীসকল, তেতিয়া ঈশ্বৰে মোক ভাঙিছিল কাৰণে আজিৰ তাৰিখত ঈশ্বৰে মোক আশীৰ্বাদ স্বৰূপ হ'বলৈ সলনি কৰি দিলে। মোৰ এটা প্ৰশ্ন, আজি আপোনালোকৰ মাজত কোনোবা কষ্টৰ মাজেৰে গৈ আছে নেকি? ঈশ্বৰে মোক ভাঙি আছে বুলি কোৱা কোনোবা আছে নেকি? হাত দাঙকচোন। নাজানো কিয় ঈশ্বৰে মোক বহুত মাৰি আছে ব্ৰাদাৰ। নাজানো কিয় ঈশ্বৰে মোক ইমান কঠিন পৰিস্থিতিৰ মাজেৰে নি আছে বুলি কোৱা কোনোবা আছে নেকি? হাত দাঙক। য়েছ। তেন্তে আপোনালৈ ভাল খবৰ। ঈশ্বৰে সেই পিঠা ভঙাৰ পিছত তাক আশীৰ্বাদ স্বৰূপ কৰি তুলিলে। ঈশ্বৰে সেইদিনা জাকোবক ভাঙাৰ পিছত ইছৰাইল স্বৰূপে আশীৰ্বাদিত কৰিলে। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিলে ফ্ৰেণ্ডছ, তেওঁ আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব, আপোনাৰ মনৰ বাঞ্ছা পূৰণ কৰিব, আপোনাক আশীৰ্বাদিত কৰিব, আপোনাৰ পাত্ৰ উপচি পৰিবলৈ আশীৰ্বাদ কৰা প্ৰক্ৰিয়াটোত ভাঙিব, ঠিক কৰিব, আশা আৰু নিৰাশাৰ মাজত আপোনাক পৰীক্ষা কৰিব। মোৰ জীৱনত বহুতে বহুত ধৰণৰ প্ৰতিজ্ঞা কৰিলে। তেওঁলোকে হয়তো সহায় কৰিব এই বুলি ভৰসা কৰিলোঁ। এজন সেৱকে সহায় কৰিম বুলি মোক কথা দিলে। তেওঁ সঁচাকৈয়ে সহায় কৰিব বুলি মই বৰ আশা কৰিলোঁ। সহায় কৰিম বুলি কোৱা সেই সেৱকজনৰ কাৰণে মই বৰ প্ৰাৰ্থনা কৰিছিলোঁ। তাৰ পিছত এদিন সেই সেৱকজনক মই ফোন কৰিলোঁ। আপুনি সহায় কৰিম বুলি কৈছিল। সেয়েহে যদি সহায় কৰিব পাৰে তেন্তে পৰিচৰ্যাত বৰ কষ্ট হৈছে, অলপ সহায় কৰকচোন। এনেকৈ কওঁতে তেওঁ ক'লে, মোৰ অফিচত চোৰ সোমাই গোটেইবোৰ চুৰ কৰিলে। চোৰে আমাৰ চাৰ্চৰ সকলোবোৰ চুৰ কৰিলে, আনকি কম্পিউটাৰটোও নেৰিলে। মই নিজেই কষ্টত পৰিছোঁ, আপোনাকনো কেনেকৈ সহায় কৰিম? এনেকৈ ক'লে। বৰ আশাৰে মই ফোন কৰিছিলোঁ, কিন্তু মোৰ আশা ভাঙি গ'ল। ৰিয়েল এষ্টেটৰ এজন ডাঙৰ ব্যৱসায়ীয়ে হাইৱেৰ ওচৰতে থকা তেওঁৰ এখন স্থানত মোক লৈ গৈ সেই স্থান দেখুৱাই ক'লে, প্ৰাৰ্থনা কৰকচোন ব্ৰাদাৰ সতীশ, এই মাটিখিনি বহুদিনৰ পৰা বিক্ৰী হোৱা নাই, মই ধাৰত পৰি আছোঁ।
এই মাটিখিনি বিক্ৰী হ'লে তাৰ 10% মই আপোনাৰ পৰিচৰ্যাত দিম। তেনেকৈ ক'লে কাৰণে প্ৰাৰ্থনা কৰিলোঁ এনে নহয়। তেওঁ অনুৰোধ কৰিছিল কাৰণেহে প্ৰাৰ্থনা কৰিলোঁ। আমি এই কালবাৰী টেম্পলৰ মাটিখিনি কিনিবৰ সময়ত তেওঁ মোলৈ ইমেইল যোগে এখন পত্ৰ লিখিলে, ব্ৰাদাৰ সতীশ, ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিলে। মই আশা কৰি খোজাতকৈ বেছি অধিক দামত মোৰ মাটিডোখৰ বিক্ৰী হোৱাত সহায় কৰিলে। মোৰ সকলো কষ্ট দূৰ হ'ল। প্ৰাৰ্থনা কৰাৰ বাবে ধন্যবাদ। তেনেকৈ বাৰ্তা পঠালে। সেই সময়ত আমি কালবাৰী টেম্পলৰ কাৰণে মাটি কিনিব বিচাৰিছিলোঁ। মাটি কিনিবলৈ আৱশ্যকীয় আৰ্থিক শক্তি মোৰ নাছিল। তেনেকুৱা সময়ত বৰ মৰমেৰে এই বিষয়টো জনাই তেওঁলৈ মেইল পঠালোঁ। সেইদিনা সেই স্থানলৈ নি এই মাটিখিনি বিক্ৰী হ'বলৈ প্ৰাৰ্থনা কৰক। বিক্ৰী হ'লে 10% আপোনাক দিম বুলি নিজেই কৈছিল নহয়। আজি সেয়া দুগুণ দামত বিক্ৰী হ'ল বুলি বৰ আনন্দেৰে আপুনি খবৰ দিলে, তাৰ বাবে ঈশ্বৰৰ স্তুতি হওক। যদি সম্ভৱ হয়, যেনেকৈ আপুনি ভাবিছিল, সেই 10% পঠাই দিয়া হ'লে চাৰ্চৰ কাৰণে মাটি কিনোতে মোৰ সহায় হ'ব। মই প্ৰয়োজনত আছোঁ। সম্ভৱ হ'লে আপুনি যেনেকৈ কৈছিল তেনেকৈ সাহাৰ্য পঠাওকচোন। তেওঁ মোৰ ইমেইলৰ উত্তৰত লিখিলে, মই কেতিয়া ক'লোঁ? মই আপোনাক 10% দিম বুলি কেতিয়া কৈছিলোঁ? আপোনাৰ কিবা ভুল হৈছে। আচলতে মই তেনেকুৱা কথা কোৱা নাছিলোঁ। তেওঁ অকল কোৱাই নাছিল, ইমেইলৰ মাধ্যমেৰে পত্ৰটো লিখিছিল, মোৰ কাৰণে প্ৰাৰ্থনা কৰিব ব্ৰাদাৰ। মাটিখিনি বিক্ৰী হ'লে 10% আপোনাক দিম, ইমেইলতো লিখিছিল। তেওঁৰ সেই পঠোৱা ইমেইলটো বিচাৰি চালোঁ। সেই ইমেইলটো এটাচ কৰি অনুগ্ৰহ কৰি শুনিব। আপুনি সহায় নকৰিলেও একো নাই। আপুনি পৰিয়ালসহ আশীৰ্বাদিত হৈ থাকিব লাগিব। মই তেনে আশা কৰিছোঁ। মই আপোনাৰ বাবে প্ৰাৰ্থনা কৰিম। মই যে মিছা কোৱা নাছিলোঁ তাক জনাবলৈ এই ইমেইলটো এটাচ কৰি পঠিয়াইছোঁ। আপোনাৰ সেই ইমেইলটো পঠিয়াইছোঁ, পঢ়িব। ইয়াত লিখা আছে, মই 10% আপোনাক দিব বিচাৰিছোঁ। তেওঁলৈ এটাচ কৰি পঠালোঁ। নাজানো কিয় মোক সাহাৰ্য কৰিম বুলি যিসকলে কথা দিয়ে আৰু তেওঁলোকে পিছত সেই কথা নাৰাখিলে, কিমানবাৰ যে মই হতাশ হৈছিলোঁ, নিৰাশ হৈছিলোঁ। ঈশ্বৰে তেনেকৈ মোক ভাঙিছিল। তাৰ পাছত মই বুজিলোঁ, মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। আৰু এই ঘটনাবোৰৰ পাছত কোনোবাই মোক কথা দিলে, প্ৰতিজ্ঞা কৰিলে, সেই কথা আৰু সেই প্ৰতিজ্ঞাক মই তাৰ আধাৰতে পৰিচৰ্যা কৰিব লাগিব, সেই ধাৰণা এৰি দিলোঁ। মোৰ আধাৰ হ'ব লাগে মোক প্ৰতিজ্ঞা কৰা মোৰ প্ৰভু যীশু খ্ৰীষ্টহে। আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল কোনোবা নিৰাশ হৈ আছে নেকি? নিৰুৎসাহিত হৈছে নেকি? মানসিক আৰু শাৰীৰিক ৰূপে ভাঙি পৰিছে নেকি? ইয়াৰ মূল কাৰণটো হৈছে আপুনি আন কাৰোবাত ভৰসা কৰিছে। য়েছ, কোনোবাই আপোনাক সহায় কৰিম বুলি কৈছিল। কোনোবাই সহায় কৰিম বুলি ক'লে। কোনোবাই আপোনাৰ সহায় হ'ম বুলি ক'লে। কোনোবাই আপোনাক চাকৰি দিম বুলি ক'লে। কোনোবাই আপোনাৰ 1 লাখ টকা 3 লাখ কৰি দিম বুলি ক'লে। এই সকলোবোৰ কথাত ভৰসা কৰি আপুনি আজি নিৰাশ আৰু নিৰুৎসাহিত হৈ ভাঙি পৰিছে। মন দি শুনিব। এটা সময়ত ময়ো এনেকুৱা পৰিস্থিতিৰ মাজেৰে গৈছোঁ। কিন্তু যিদিনা মোৰ প্ৰভু যীশুখ্ৰীষ্টত নিৰ্ভৰ কৰি তেওঁৰ ওপৰত ভৰসা কৰি এই পৰিচৰ্যা আৰম্ভ কৰিলোঁ, সেই দিনাৰে পৰা আজিলৈকে এই অধম সেৱকজনে কৰা প্ৰাৰ্থনাক প্ৰভুৱে গ্ৰহণ কৰি আছে। এই অধম সেৱকৰ বাঞ্ছা পূৰ্ণ কৰিছে। এই অধম সেৱকক আশীৰ্বাদ কৰিছে। আশীৰ্বাদ স্বৰূপ হ'বলৈ সলনি কৰিছে। সেই প্ৰভুৰেই আৰাধনা আপুনিও কৰিছে আৰু আমিও কৰি আছোঁ। ভগ্ন হৃদয়ৰ ভাই ভনীসকল, নিৰাশাত ভাগি পৰা ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনিব। আপুনি আৰ্থিক, মানসিক আৰু শাৰীৰিক ৰূপে নিৰাশজনকভাৱে ভাঙি পৰাৰ কাৰণটো হৈছে আপুনি আনত ভৰসা কৰিলে, আন কাৰোবাত নিৰ্ভৰ কৰিলে, আন কাৰোবাৰ আশ্ৰয় ল'লে। তেওঁলোকৰ কথাত বিশ্বাস কৰি আজি আপুনি ডুবি গ'ল। সেইকাৰণে প্ৰভুৰ নামেৰে নিবেদন কৰিছোঁ, এই সংসাৰত কোনো মানুহেই ভৰসাৰ যোগ্য নহয়। যদি ভৰসা কৰিব পৰা কোনোবা আছে তেন্তে তেওঁ মোৰ প্ৰভু যীশুখ্ৰীষ্ট। যদি বিশ্বাস কৰে তেন্তে মোৰ সৈতে মিলি প্ৰাৰ্থনা কৰক। মহান পবিত্ৰ আমাৰ প্ৰিয় স্বৰ্গীয় পিতৃ ঈশ্বৰ, খোজাতকৈ অধিক, আশা কৰাতকৈও অধিক প্ৰচুৰ পৰিমাণে
দান কৰোতা, আচৰিত কাৰ্য সম্পন্ন কৰা পিতা, আজি প্ৰাৰ্থনা কৰা প্ৰত্যেকজন লোকৰ প্ৰাৰ্থনা নিবেদন শুনক পিতা। মানুহৰ ওপৰত ভৰসা কৰিলে ক্ষমা কৰক পিতা। মানুহৰ কথাত একমত হ'ল পিতা, ক্ষমা কৰক পিতা। পিঠাকেইটা আপোনাৰ হাতত পৰোঁতে আশীৰ্বাদিত হ'ল। পিতৃ, সেই পিঠা আপোনাৰ হাতত পৰোঁতেই আশীৰ্বাদিত হৈছিল যেতিয়া, আমি আপোনাৰ হাতত থাকিলে আৰু যে কিমান আশীৰ্বাদিত হ'ম পিতা। আপুনি অনুগ্ৰহেৰে আমাক আশীৰ্বাদ কৰক পিতা। মোৰ চাকৰিক নহয়, মোৰ ব্যৱসায়ক নহয়, মোৰ খেতিপথাৰক নহয়, মোৰ মাটিক নহয়, মোৰ গাড়ীখনক নহয়, মোক আশীৰ্বাদ দিয়ক পিতা। মোক আশীৰ্বাদ দিয়ক পিতা। মোক আশীৰ্বাদ দিয়ক পিতা। মোক আশীৰ্বাদদায়ক কৰি তোলক পিতা। মোক আশীৰ্বাদৰ মূল কৰি তোলক পিতা। মোক আশীৰ্বাদৰ আধাৰ কৰি তোলক পিতা। আজি এই প্ৰাৰ্থনাত সহভাগী হোৱা প্ৰতিজন ব্যক্তিক পিতা আশীৰ্বাদদায়ক কৰি তোলক, আশীৰ্বাদিত কৰক, গ্ৰহণ কৰক, আশাবোৰ পূৰ্ণ কৰক। আপোনাৰ নামৰ মহিমা হওক পিতা। এই পৰিচৰ্যাক প্ৰেম কৰা, এই পৰিচৰ্যাক উৎসাহিত কৰোতা প্ৰত্যেকজনক পিতা ফলপূৰ্ণ কৰক, আশীৰ্বাদ দিয়ক। যীশুৰ নামত মাগিছোঁ হে পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।